যে পবিত্র ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰভু যীশুৰ গৌৰৱ হওক আৰু তেওঁৰ পবিত্ৰ নামত আপোনালোক সকলোকে এই অনুষ্ঠানলৈ উষ্ম আদৰণি জনাইছোঁ। আপুনি হয়তো অধিক আগ্ৰহেৰে অপেক্ষাত আছে ঈশ্বৰৰ জীৱন্ত বাক্য শুনিবৰ বাবে। এই বাক্যই আমাৰ জীৱনত যেনেকৈ আনন্দ দিয়ে, ঠিক তেনেকৈ চেতনাও দান কৰে। আমাৰ জীৱনৰ যি যি বিষয়বোৰৰ শুধৰণিৰ প্ৰয়োজন আছে, এই বাক্যই আমাক জনাই দিয়ে। সেয়ে আমাৰ জীৱনক সুন্দৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় কৰি তুলিবৰ বাবে আমি আহক প্ৰভুৰ বাক্য শুনো। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 5 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 48 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 6 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। এতিয়া আমি চাই আছোঁ প্ৰভু যীশুৱে পৰ্বতত দিয়া সেই বিখ্যাত উপদেশ। 6 নম্বৰ অধ্যায়ত আমি প্ৰভু যীশুৱে আমাক সকীয়াই দিয়া সেই বিষয়বোৰ পাওঁ, য'ত আমাৰ বাহ্যিক ধাৰ্মিকতাৰ কামবোৰ যেনে দান বৰঙণি দিয়া, প্ৰাৰ্থনা কৰা, উপবাস দিয়া আদি নিয়ন্ত্ৰণ কৰা আভ্যন্তৰীণ উদ্দেশ্যবোৰৰ বিষয়ে পাওঁ। লগতে ধন সম্পত্তিৰ বিষয়ে আমাৰ মনোভাৱ আৰু ঈশ্বৰৰ সৈতে স্বৰ্গৰাজ্যৰ প্ৰজাসকলৰ সম্পৰ্কৰ বিষয়েও আমি ইয়াত পাওঁ। অৰ্থাৎ এই 6 নম্বৰ অধ্যায়ত আমি ধৰ্মৰ বাহ্যিক ৰূপটোৰ বিষয়ে পাওঁ। 5 নম্বৰ অধ্যায়ত ৰজাই কৈছে তেওঁৰ প্ৰজাসকলৰ কেনে ধাৰ্মিকতা থকা উচিত। এই ধাৰ্মিকতা হ'ব লাগিব ফৰিচী আৰু সদ্দুকীবিলাকৰ ধাৰ্মিকতাতকৈ অধিক ভাল, আৰু সেই ধাৰ্মিকতা আহে খ্ৰীষ্টত বিশ্বাস কৰাৰ যোগেদি। 6 নম্বৰ অধ্যায়ত কোৱা হৈছে ৰাজ্যৰ প্ৰজাবিলাকে কেনে ধাৰ্মিকতা প্ৰদৰ্শন কৰি চলিব লাগে। ঈশ্বৰৰ উদ্দেশ্যে কিবা এটা কৰোঁতে আমি কি উদ্দেশ্যত কৰোঁ, সেইটো সকলোতকৈ দৰকাৰী কথা। এই কথাবোৰত কোনো তৃতীয় ব্যক্তিৰ প্ৰৱেশ ঘটিব নালাগিব। এইবোৰ আমাৰ আত্মাৰ আৰু ঈশ্বৰৰ মাজৰ সম্বন্ধৰ কথা। এই অধ্যায়টোত উল্লেখ কৰা বিষয়বোৰ যেনে প্ৰাৰ্থনা কৰা, দান দিয়া, লঘোণ দিয়া, ধন আৰু ভৱিষ্যতৰ বাবে চিন্তা কৰা আদি অতি ব্যৱহাৰিক বিষয়। প্ৰথমতে প্ৰভুৱে কৈছে দান দিয়াৰ কথাটো। এই কথাটো আমি মনত ৰখা উচিত যে এই সকলোবোৰ আচলতে ধৰ্মৰ বাহ্যিক ৰূপহে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম মুঠিয়ে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। সাৱধান হোৱা, মানুহক দেখুৱাবলৈ তেওঁবিলাকৰ আগত তোমালোকে নিজ নিজ ধৰ্ম কৰ্ম নকৰিবা। তেনে কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত তোমালোকৰ একো পুৰস্কাৰ নহ'ব। যদিও প্ৰভু যীশুৱে তেওঁৰ ভৱিষ্যতৰ ৰাজ্যৰ প্ৰজাবোৰৰ উদ্দেশ্যে কথা কৈছে, কিন্তু আমাৰ বাবেও ইয়াত গুৰুত্বপূৰ্ণ নীতি আছে। 2 নম্বৰ পদ, এই হেতুকে তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়াবিলাকৰ নিচিনাকৈ নামঘৰে নামঘৰে আৰু বাটে বাটে নিজৰ আগে আগে ঢোল কোবাই নুফুৰিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকে নিজৰ নিজৰ পুৰস্কাৰ পালেই। প্ৰভু যীশুৱে ইয়াত কটাক্ষ কৰি কৈছে, যেতিয়া ফৰিচীবিলাকে দৰিদ্ৰক দান কৰিব খোজে, তেতিয়া তেওঁলোকে জেৰুচালেমৰ এটা ব্যস্ত জনপথলৈ গৈ পেঁপা বজায়। যদিও অভাৱী আৰু দৰিদ্ৰসকলক জাননী দিয়াটোৱেই উদ্দেশ্য আছিল, কিন্তু ইয়াৰ যোগেদি আনৰ আগত তেওঁলোকৰ সৎকৰ্ম প্ৰকাশ কৰাৰ সুযোগ এটা লোৱাৰ নিচিনাও হৈছিল। আজি কিছুমান খ্ৰীষ্টীয় বিশ্বাসীয়েও দান দিওঁতে একে কথাই আমি নেদেখোনে বাৰু? আমাৰ প্ৰভুৱে কৈছিল যে যেতিয়া ফৰিচীসকলে তেনেদৰে দান দিয়ে, তেতিয়া তেওঁলোকে পুৰস্কাৰ পায়। আৰু তেওঁলোকৰ পুৰস্কাৰটো কি?
আচলতে তেওঁলোকে কি পাবলৈ বিচাৰিছিল? প্ৰভু যীশুৱে কৈছিল যে তেওঁলোকে মানুহৰ প্ৰশংসা পাবলৈকে এই কাম কৰিছিল। তেওঁলোকে শিঙা বজালে, সকলোৱে দৌৰি ওলাই আহিল। তেওঁলোকে কিমান উদাৰভাৱে দিয়ে তাকে চাবলৈ, আৰু সেইটোৱে আছিল তেওঁলোকৰ পুৰস্কাৰ। তেওঁলোকৰ সেই দান তেওঁলোকৰ আৰু ঈশ্বৰৰ মাজৰ বিষয় নাছিল। আজি আমি কেনেদৰে দিয়া উচিত? দান দিবলৈ বহুতো ভাল উপায় নিশ্চয় আছে। এজন শিক্ষকে এটা উদাহৰণ দিছিল। তেওঁ কৈছিল, বহু বছৰ আগতে মোক এখন সভাত দান সংগ্ৰহ কৰিবলৈ অনুমতি দিয়া হৈছিল। মোক কোৱা হৈছিল, মই যাতে মানুহবোৰক সোধোঁ, কোনে 1000 টকা দিব থিয় হৈ কওক। সকলোকে থিয় হৈ ক'বলৈ সুযোগ দিব লাগিব। মই সুধিলোঁ, তেনেকৈনো দান সংগ্ৰহ কৰেনে? তেতিয়া মোক কোৱা হ'ল, তাত এনেকুৱা বহুত মানুহ আছে যিসকলে আনে নজনাকৈ দান দিব লগা হ'লে 1 টকামানহে দিব। কিন্তু সকলোৰে আগত ঘোষণা কৰি দিবলৈ সুযোগ পালে 1000 টকাও দিব। অৰ্থাৎ নিজৰ শিঙাটো বজাবলৈ পালেহে বেছিভাগ মানুহে দান দিবলৈ ভাল পায়। আন কিছুমান মানুহ আছে যিসকলে হয়তো ডাঙৰ ডাঙৰ চেক দান দিয়ে, কিন্তু ব্যক্তিগতভাৱে আপোনাৰ হাতত তুলি দিব বিচাৰে। এটা গীৰ্জাত এজন মানুহ আছিল। তেওঁ পালকজন পুলপিটত সোমোৱাৰ আগতে ডাঙৰ চেক এখন তেওঁৰ হাতত দিছিল, আৰু তেওঁ ভাবিছিল যে পালকে সেই কথাটো সকলোৰে আগত ঘোষণা কৰি দিব। তেওঁৰ এজন বন্ধুৱে এদিন পালকৰ ওচৰলৈ আহি ক'লে, অমুকে অলপ বেয়া পাইছে, কাৰণ তেওঁৰ বন্ধুৱে পালকক দিয়া অতি ডাঙৰ চেকখনৰ বিষয়ে পালকে সমাজৰ আগত ঘোষণা কৰি দিয়া নাছিল। কথাখিনি শুনি পালকে ক'লে, আপুনি ঠিকেই কৈছে, মই ঘোষণা কৰি দিয়া নাছিলোঁ। আৰু তাৰ কাৰণটো পালকে বুজাই দিলে। আপোনাৰ বন্ধুজন এজন সামৰ্থ্যৱান মানুহ, আৰু তেওঁ মোক দিয়া চেকখন তেওঁৰ হাতত থকা ধনৰ তুলনাত বৰ বেছি নাছিল। যোৱা দেওবাৰে আন এজন লোকেও মোৰ হাতত এটা খাম দিছিল। সাধাৰণ মানুহ, কিন্তু তেওঁ কৈছিল, মই যাতে ঘোষণা কৰি নিদিওঁ। আমি মনত ৰখা উচিত যে দান কৰাটো আমাৰ আৰু ঈশ্বৰৰ মাজৰ কথা। আৰু যি মিনিটতেই আমি তাত তৃতীয় পক্ষক জড়িত কৰোঁ, সেই মিনিটতেই আমি স্বৰ্গত আৰু কোনো কৃতিত্ব নাপাওঁ। আজি বহুতো তথাকথিত খ্ৰীষ্টীয় দান আমি দেখোঁ, যিবোৰ আচলতে খ্ৰীষ্টীয় দান নহয়। উদাহৰণস্বৰূপে, এখন থিয়লজি কলেজে মানুহৰ এই দুৰ্বলতাটোৰ সুযোগ লৈ ঘোষণা কৰিছিল যে কলেজখনৰ পুৰণি গৃহটোৰ আগত এটা সুন্দৰ স্তম্ভ নিৰ্মাণ কৰা হ'ব, আৰু তাৰ নিৰ্মাণৰ বাবে দান আগবঢ়োৱা ব্যক্তিজনৰ নামেৰে সেই স্তম্ভটো নামকৰণ কৰা হ'ব। অতি কমেও 6জনমান ধনী মানুহ ওলাই আহিছিল নিজৰ নামেৰে সেই স্তম্ভটো নিৰ্মাণ কৰাবলৈ। অৱশেষত সকলোতকৈ বেছি দান আগবঢ়োৱা দাতাজনৰ নামেৰেই সেই স্তম্ভটো নিৰ্মাণ কৰা হ'ল, আৰু তাৰ গাতে সুন্দৰকৈ ফলক এখনত সেই দাতাৰ নাম খোদিত কৰা হ'ল। আজিও সেই স্তম্ভটোৰ নাম মিষ্টাৰ অমুকা টাৱাৰ। অৰ্থাৎ মানুহজনে অনৰ্গল পেঁপা বজাই আছে সেই স্তম্ভটোৰ পৰা। বহুতে তেনেকৈয়ে দিয়ে। ঈশ্বৰৰ আগত এই ধৰণৰ দানৰ কোনো মূল্য নাই। এতিয়া 3 আৰু 4 নম্বৰ পদটো পঢ়ি দিম। কিন্তু তুমি যেতিয়া দান কৰা, তেতিয়া তোমাৰ সোঁহাতে কি কৰে বাওঁহাতক তাক জানিবলৈ নিদিবা। তেহে তোমাৰ দান গুপুত হ'ব, আৰু গুপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব। অৰ্থাৎ আপোনাৰ এখন হাত পকেটত ভৰাই আনখন হাত দাঙি আনক নেদেখুৱাব আপুনি কিমান দি আছে। আমাক প্ৰভুৱে কৈ আছে যে যেতিয়া আপুনি এখন হাতেৰে কিবা এটা দান দিবলৈ পকেটত হাতখন ভৰাই, তেতিয়া আন মানুহে গম পোৱাটো দূৰৰে কথা, নিজৰ আনখন হাতেও গম পাব নালাগে। আমাৰ বাবে নীতিটো অতি স্পষ্টকৈ ইয়াত দিয়া হৈছে। ইয়াৰ পাছত প্ৰভুৱে প্ৰাৰ্থনাৰ বিষয়ে কৈছে। পাঠ কৰি দিম 5 নম্বৰ পদ। আৰু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়াবিলাকৰ নিচিনা নহবা, কিয়নো মানুহে দেখিবলৈ তেওঁবিলাকে নামঘৰে নামঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকে নিজ নিজ পুৰস্কাৰ পালেই। তোমালোক কপটীয়াবিলাকৰ নিচিনা নহবা। প্ৰভু যীশুৱে যথেষ্ট চোকা ভাষা ব্যৱহাৰ কৰিছে। তেওঁলোকে তেওঁলোকৰ পুৰস্কাৰ পালেই। তেওঁলোকে এইবাবেই প্ৰাৰ্থনা কৰে যাতে মানুহে তেওঁলোকক দেখা পায় আৰু ভাল মানুহ বুলি, ধাৰ্মিক মানুহ বুলি তেওঁলোকৰ প্ৰশংসা কৰে। মানুহে যেনে হয়তো প্ৰাৰ্থনা কৰা চাদৰ এখন গাত লৈ যায়, যাতে মানুহে বুজি পায় যে তেওঁ প্ৰাৰ্থনা কৰিছে। সেয়া তেওঁ প্ৰাৰ্থনা কৰা বুলি দিয়া এখন বিজ্ঞাপনৰ নিচিনাহে হয়। প্ৰভু যীশুৱে কৈছে, যেতিয়া মানুহ এজনে তেনেকৈ প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ নিজৰ পুৰস্কাৰ পালেই। তেওঁ মানুহৰ দ্বাৰা দেখা হৈ
মানুহৰ প্ৰশংসা পাব বিচাৰিছিল আৰু সেইটো তেওঁ পালেই। কিন্তু তেওঁৰ প্ৰাৰ্থনা ঘৰৰ ছালৰ পৰা আৰু ওপৰলৈ উঠি নাযায়। আমি কেনেদৰে প্ৰাৰ্থনা কৰিব লাগে সেইটো প্ৰভুৱে কৈছে। 6 নম্বৰ পদটো পঢ়ি দিম। কিন্তু যেতিয়া তুমি প্ৰাৰ্থনা কৰা তেতিয়া তোমাৰ ভিতৰ কোঠালিত সোমোৱা আৰু দুৱাৰ জপাই গুপুতে থকা তোমাৰ পিতৃৰ আগত প্ৰাৰ্থনা কৰা। তাতে গুপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব। ইয়াত আমাক যি ধাৰণাটো দিয়া হৈছে সেইটো অতি বৈপ্লৱিক। ইয়াত মন কৰিবলগীয়া কথাটো হৈছে প্ৰভু যীশুৱে পিতৃ শব্দটো ব্যৱহাৰ কৰিছে, অৰ্থাৎ এয়া স্বৰ্গৰাজ্যৰ প্ৰজাসকলৰ আগত কৈ থকা কথা। আজি আমি ঈশ্বৰৰ সন্তান কেনেদৰে হ'ব পাৰোঁ সেই বিষয়ে বাইবেলত এনেদৰে লিখা আছে। যোহন 1 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদ পাঠ কৰি দিম। তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। আমাৰ প্ৰভুৱে আনকি নিকদিমকো কৈছিল, তুমি নতুনকৈ জন্ম পাব লাগে। যোহন 3 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। আৰু তেনেদৰে নতুন জন্ম পোৱাৰ পাছত আমি ঈশ্বৰক পিতৃ বুলি মাতিব পাৰোঁ। আৰু পুৰণি নিয়মত মানুহে ঈশ্বৰক পিতৃ বুলি মতা কথাটো আমি নাপাওঁ। গোটেই ইছৰাইল জাতিটোক ঈশ্বৰে নিজৰ পুত্ৰ বুলি কোৱাহে আমি পাওঁ। ইছৰাইল মোৰ পুত্ৰ, যাত্ৰা পুস্তক 4 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদ। কিন্তু কোনো ব্যক্তিক পুত্ৰ বুলি কোৱা আমি নাপাওঁ। ইয়াত প্ৰভু যীশু এটা নতুন সম্বন্ধৰ কথা কৈ আছে। প্ৰাৰ্থনাৰ বিষয়ে আমাক এইদৰে কোৱা হৈছে যে আমাৰ প্ৰাৰ্থনা হ'ব লাগে গোপনে কৰা প্ৰাৰ্থনা আৰু নিষ্ঠাবান প্ৰাৰ্থনা। এনে বহুতো ঈশ্বৰ বিশ্বাসী সাধু লোক আছে যিসকলক আমি খ্ৰীষ্টৰ আগত প্ৰকাশিত হোৱা দেখা পাম প্ৰকৃত অৰ্থত প্ৰাৰ্থনাশীল ব্যক্তি হিচাপে। 7 নম্বৰ পদ। আৰু প্ৰাৰ্থনা কৰা কালত তুমি পৰজাতিবিলাকৰ নিচিনাকৈ অনৰ্থক পুনৰুক্তি নকৰিবা, কিয়নো তেওঁবিলাকৰ বেছি কথাৰ কাৰণে শুনা যাব বুলি তেওঁবিলাকে ভাবে। আমি কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰাৰ্থনা শুনিবলৈ পাওঁ যে একেটা অনুৰোধকে ঈশ্বৰৰ আগত বাৰে বাৰে কৰি থাকে। প্ৰভু যীশুৱে আমাক কৈছে যে যেতিয়া আমি পিতৃ ঈশ্বৰৰ আগত এবাৰ অনুৰোধ কৰোঁ তেওঁ শুনে। 8 নম্বৰ পদ। এতেকে তোমালোক তেওঁবিলাকৰ নিচিনা নহ'বা, কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে তাক তোমালোকে তেওঁক খোজাৰ আগেয়ে তোমালোকৰ পিতৃয়ে জানে। প্ৰাৰ্থনাৰ বিশেষত্ব হ'ব লাগে নিষ্ঠাপূৰ্ণ আৰু সৰল। নিষ্ঠাপূৰ্ণ। মুঠি 6 নম্বৰ অধ্যায় 6 নম্বৰ পদ। তোমাৰ কোঠালৈ গৈ দুৱাৰ জপাই লৈ প্ৰাৰ্থনা কৰা। আপোনাৰ প্ৰাৰ্থনা আপোনাৰ আৰু ঈশ্বৰৰ মাজৰ কথা। আৰু দ্বিতীয়তে সৰলতা। মুঠি 6 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। একে কথাকে বাৰে বাৰে কৈ নাথাকিব। একেবাৰে মূল কথা সকলো খুঁটি নাটি স্পষ্টকৈ কওক। আপোনাৰ মনত যি আছে ঈশ্বৰৰ আগত স্পষ্টকৈ কওক। আপোনাৰ কি প্ৰয়োজন আছে আপুনি খোজাৰ আগতেই তেওঁ জানে। যদিও আপোনাৰ কি প্ৰয়োজন তাক তেওঁ ইতিমধ্যেই জানে, তেওঁ বিচাৰে আমি যাতে তেওঁক খোজো। এতিয়া প্ৰভু যীশুৱে আমাক আৰ্হি হিচাপে এটা প্ৰাৰ্থনা দিছে। যেতিয়া তোমালোকে প্ৰাৰ্থনা কৰা তেতিয়া এনেদৰে প্ৰাৰ্থনা কৰিবা। প্ৰভুৱে শিকোৱা এই আৰ্হিস্বৰূপ প্ৰাৰ্থনাটো চোৱাৰ আগতে আমি এটা কথা মন কৰা উচিত যে বহুতো শিক্ষকে এই প্ৰাৰ্থনাটো ৰাজহুৱা সেৱাত ব্যৱহাৰ নকৰে। কাৰণ দেওবাৰে গীৰ্জাত যদি সমাজে উঠি এই প্ৰাৰ্থনাটো কৰি আমাক আজিৰ আহাৰ দিয়া বুলি কয় তেতিয়াহ'লে মিছা কথা কোৱা হ'ব। কাৰণ সকলোৱে কিবা নহয় কিবা এটা খাইহে গীৰ্জালৈ আহে। গতিকে আমাক আজিৰ আহাৰ দিয়া বুলি ক'লে মিছা কথা পুনৰাবৃত্তি কৰা যেন হ'ব। ভোকত থকা সকলৰ বাবেহে এনে প্ৰাৰ্থনা বেছি অৰ্থপূৰ্ণ বুলি বহুতে ভাবে। উদৰ পূৰাই খাই অহা মানুহৰ বাবে এই প্ৰাৰ্থনাটো হ'ব অৰ্থহীন পুনৰাবৃত্তি মাত্ৰ। উদৰ পূৰাই খাই অহা মানুহৰ বাবে এই প্ৰাৰ্থনাটো হ'ব অৰ্থহীন পুনৰাবৃত্তি মাত্ৰ। অৱশ্যে আমাৰ সকলোৰে বাবে এই প্ৰভুৱে শিকোৱা প্ৰাৰ্থনাটো অনুকৰণ কৰিবৰ বাবে আৰু তাৰ পৰা শিক্ষা আহৰণ কৰিবৰ বাবে অতি বহুমূলীয়া প্ৰাৰ্থনা বুলি আমি স্বীকাৰ কৰিবই লাগিব। 9 নম্বৰ পদটোৰ পৰা পঢ়ি দিম। এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা। হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক। এই কথাটো মন কৰা উচিত যে এই তথাকথিত প্ৰভুৰ প্ৰাৰ্থনাটো আচলতে প্ৰভু যীশুৰ প্ৰাৰ্থনা হ'ব নোৱাৰে। তেওঁ এই প্ৰাৰ্থনাটো কৰিব নোৱাৰে। তেওঁ আমাৰ লগত যোগ দি এই বুলি ক'ব নোৱাৰে, হে আমাৰ স্বৰ্গত থকা পিতৃ। কাৰণ পিতৃ আৰু পুত্ৰৰ মাজৰ সম্বন্ধটো তৃতীয় ঈশ্বৰৰ মাজৰ সম্বন্ধ। এইটো এটা অৱস্থাহে।
জন্ম দিয়া কাৰ্যৰ যোগেৰে হোৱা পুত্ৰ পিতৃৰ সম্বন্ধ নহয়। আনহাতে আমি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ যোগেদি ঈশ্বৰৰ সন্তান হওঁ। গতিকে খ্ৰীষ্টই আমাৰ লগত হে আমাৰ স্বৰ্গত থকা পিতৃ বুলি কোৱাত যোগ দিব নোৱাৰে। স্বৰ্গত থকা ঈশ্বৰ এই বিশ্বজগতখনৰ বন্দী নহয়। তেওঁ ইয়াৰ পৰিধিৰ বাহিৰত আৰু ইয়াৰ ওপৰত। তেওঁ বিশ্ব ব্ৰহ্মাণ্ডত সকলোতে আছে। তেওঁ তেওঁৰ সৃষ্টিতকৈ আজি বহু পৃথক হৈ আছে। তেওঁ সৃষ্টিতকৈ অধিক। তেওঁৱেই হৈছে বিশ্ব ব্ৰহ্মাণ্ডখনৰ সিংহাসনত বহি থকা জনা, আৰু এই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁৰ নিয়ন্ত্ৰণতে আছে। তোমাৰ নাম পূজনীয় হওক, বা আন ধৰণে ক'বলৈ গ'লে তোমাৰ নাম পবিত্ৰ হ'বলৈ দিয়া। ঈশ্বৰৰ নামটো ঈশ্বৰৰ বাবেই, তেওঁ যেনেকুৱা তাৰ বাবেই। আমি বাৰু ঈশ্বৰৰ নামটো কেনেদৰে পবিত্ৰ কৰিব পাৰোঁ? আমি বিশ্বাস কৰোঁ আমাৰ জীৱনৰ দ্বাৰা আমি ঈশ্বৰৰ নাম পবিত্ৰ কৰিব পাৰোঁ। অব্ৰাহাম কনান দেশলৈ যাওঁতে তেওঁৰ চুবুৰীয়াই গম পাইছিল। তেওঁলোকৰ মাজলৈ এজন নতুন চুবুৰীয়া অহা বুলি তেওঁলোকে জানিছিল, কাৰণ অব্ৰাহামৰ বেদী চুবুৰীয়াই দেখিছিল। অব্ৰাহাম যলৈকে গৈছিল তাতেই ঈশ্বৰৰ বেদী সাজিছিল। তেওঁলোকে দেখিছিল যে অব্ৰাহামে কোৱা প্ৰতিটো কথাই তেওঁলোকৰ বিশ্বাস দাবী কৰে। অৱশেষত তেওঁলোকে জানিছিল, বুজিছিল যে অব্ৰাহামে উপাসনা কৰা ঈশ্বৰ এজন পবিত্ৰ ঈশ্বৰ, আৰু অবিমেলকে অব্ৰাহামক এনেদৰে কৈছিল। সেই কালত অবিমেলকে আৰু ফিখল নামেৰে তেওঁৰ প্ৰধান সেনাপতিয়ে অব্ৰাহামক ক'লে, তুমি কৰা সকলো কাৰ্যতে ঈশ্বৰ তোমাৰ সহায় আছে। হেতৰ সন্তানবিলাকেও এই বুলি কৈছিল। আদিপুস্তক 23 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত আমি এই বুলি পাওঁ, হে প্ৰভু, আমাৰ কথা শুনক। আপুনি আমাৰ মাজত এজন পৰাক্ৰমী ৰজাস্বৰূপ হৈছে। আমাৰ মৈদামবোৰৰ মাজৰ যিটো উত্তম, তাতেই আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ। আপোনাৰ মৃতকৰ মৈদাম দিবৰ অৰ্থে আমাৰ কোনেও নিজ মৈদাম আপোনাক নিদিয়াকৈ নাথাকিব। অব্ৰাহামৰ গোটেই জীৱনটোৱে প্ৰকাশ কৰিছিল ঈশ্বৰৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা ভক্তি। অব্ৰাহামৰ কাৰণেই কনান দেশত ঈশ্বৰৰ নাম পবিত্ৰ হৈছিল। তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক। তোমাৰ ৰাজ্য মানে যি ৰাজ্যৰ কথা মঠিয়ে লিখি আছে, যি ৰাজ্য খ্ৰীষ্টই এই জগতত স্থাপন কৰিব। আমি সকলোৱে এই প্ৰাৰ্থনাটো কৰিব পাৰোঁ। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। এই প্ৰাৰ্থনাটো আমাৰ ব্যক্তিগত প্ৰাৰ্থনাৰ এটা আৰ্হি। এই নিবেদনটো অতি মনোমোহা, মন পৰশা, অতি সৰল, কিন্তু আমাৰ অন্তৰৰ পৰা প্ৰবল উৎসাহেৰে আহিব লাগে। ঈশ্বৰৰ ওপৰত আমি সম্পূৰ্ণ নিৰ্ভৰশীল বুলি এই কথাই প্ৰকাশ কৰে। আমাৰ শাৰীৰিক প্ৰয়োজনসমূহ, আমাৰ জাগতিক প্ৰয়োজনসমূহ তেওঁ দিনে দিনে যোগাই থাকে। আমাৰ আজিৰ আহাৰ, যেনেকৈ ইছৰাইল জাতিটোৱে দিনটোৰ আহাৰৰ নিমিত্তে মান্না গোটাইছিল, পিছদিনাৰ কাৰণে নহয়, তেওঁলোকে পিছৰ সপ্তাহৰ বাবে মান্না গোটাব নোৱাৰিছিল, সাঁচি ৰাখিব নোৱাৰিছিল। এই প্ৰাৰ্থনাই প্ৰতিদিনে মান্না গোটোৱাৰ কথাই কয়। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। মানুহে পেটে ভাতে খাই থাকে বুলি ইয়াত প্ৰকাশ কৰা হৈছে। ই দেখুৱায় যে মানুহৰ শাৰীৰিক প্ৰয়োজনসমূহো, মৌলিক প্ৰয়োজনসমূহো ঈশ্বৰৰ পৰাই আহে। আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা। আমাৰ প্ৰভু যীশুৱে এই প্ৰাৰ্থনাটো কৰিব নোৱাৰে, কাৰণ তেওঁ ক্ষমা খুজিবলগীয়া একো নাই। অৰ্থাৎ প্ৰাৰ্থনাটো আমি ইংৰাজীত লৰ্ডছ প্ৰেয়াৰ বুলি নকৈ ডিচাইপলছ প্ৰেয়াৰ বা শিষ্যসকলৰ প্ৰাৰ্থনা বুলি ক'ব পাৰোঁ। কিন্তু অসমীয়াত আমি প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা বুলি কওঁতে কথাটো ঠিকেই থাকে। আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা। এইটো বিধানসংগত। ইফিচিয়া 4 নম্বৰ অধ্যায় 32 নম্বৰ পদত এনেদৰে লিখিছে, আৰু তোমালোক পৰস্পৰে হিতকাৰী আৰু কোমল চিত্ৰৰ লোক হৈ ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা। আজি ঈশ্বৰে আমাক ক্ষমা কৰি আছে, খ্ৰীষ্টই আমাৰ হকে কি কৰি গ'ল তাৰ ভিত্তিতহে। আমি আনক ক্ষমা কৰাৰ ভিত্তিত নহয়। আমাৰ পৰিত্ৰাণৰ প্ৰসংগত এই কথাটো আমি দেখিছোঁ। ঈশ্বৰে আমাক ক্ষমা আগবঢ়াওঁতে ঈশ্বৰে আমালৈ আগবঢ়োৱা পৰিত্ৰাণৰ পুনৰ প্ৰকাশ আমি দেখা পাওঁ।
কিন্তু আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা বুলি যেতিয়া আমি পঢ়োঁ তাত আমাৰ পৰিত্ৰাণৰ কথাটো কোৱা হোৱা নাই। তেওঁ ইতিমধ্যেই পৰিত্ৰাণ পোৱা লোকসকলক এই কথা কৈ আছে, যিসকল লোকত ইতিমধ্যেই ঈশ্বৰ প্ৰকৃতি আছে। তেওঁ আমাক ক্ষমা কৰিবলৈ আমি আনক ক্ষমা কৰালৈ বাট চাই নাথাকে। পাপৰ বিষয়টো নিষ্পত্তি কৰাৰ ক্ষেত্ৰত এইটো তেওঁৰ পদ্ধতি নহয়। তেওঁ তেওঁৰ পুত্ৰক আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ ক্ৰুচত মৰিবলৈ দিলে আৰু সেই ভিত্তিতে তেওঁ আমাক ক্ষমা কৰে। কিছুমান আনুষ্ঠানিক মণ্ডলীত লিখিত ৰূপত থকা কিছুমান নীতি নিয়মত কিছুমানত আমাৰ ধাৰ ক্ষমা কৰা বুলি আৰু আন কিছুমানত আমাৰ অপৰাধ ক্ষমা কৰা বুলি লিখা আছে। 13 নম্বৰ পদ, আমাক পৰীক্ষালৈ নিনিবা কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা। জাকুবে লিখিছে ঈশ্বৰে আমাক পৰীক্ষা নকৰে। এই কথাটো সঁচা যে ঈশ্বৰে মানুহক প্ৰলোভনত নেপেলায়। ইয়াৰ এটা উত্তম অনুবাদ এনেধৰণৰ হ'ব, আমাক পৰীক্ষাত নেৰিবা। আমাক পৰীক্ষাৰ পৰা বচাই ৰখাটো বুজোৱা নাই, কিন্তু আমি যেতিয়া পৰীক্ষাত পৰোঁ তেওঁ যেন তাতেই আমাক এৰি নিদিয়ে, তেনে ভাৱ এটাহে ইয়াত প্ৰকাশ পাইছে। পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা, আমাক শয়তানৰ পৰা বচোৱা। শয়তান আজি এক ভয়ংকৰ বাস্তৱতা। জগতে শয়তানৰ পৰা হাত সাৰিবলৈ বহুবাৰ চেষ্টা কৰিছে। শয়তানৰ গালৈ চিয়াহীৰ দোৱাত দলিয়াই দিয়া মাৰ্টিন লুথাৰক জগতে হাঁহিছিল, কিন্তু এতিয়াও পৰিস্থিতি সলনি হোৱা আমি দেখিবলৈ পোৱা নাই। ঈশ্বৰৰ হকে থিয় দিয়া মানুহে শয়তানৰ ভয়াৱহ বাস্তৱতা বুজি পায়। আমি মণ্ডলীৰ হৈ কাম কৰোঁতে ঈশ্বৰৰ উপস্থিতিৰ কথা যেনেকৈ অনুভৱ কৰোঁ তেনেকৈ শয়তানৰ ভয়াৱহ উপস্থিতিৰ কথাও আমি অনুভৱ কৰোঁ। কিন্তু আমাৰ এই প্ৰাৰ্থনাটো আছে, পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা। এই প্ৰাৰ্থনাটো নতুন বিশ্বাসী এজনে প্ৰাৰ্থনা কৰিবলৈ শিকিবৰ বাবে খুব ভাল প্ৰাৰ্থনা। ঈশ্বৰে আৰ্হি হিচাপে এই প্ৰাৰ্থনাটো আমাক দিছে। আমাৰ প্ৰাৰ্থনাত কি কি বিষয় অন্তৰ্ভুক্ত হ'ব লাগে এই প্ৰাৰ্থনাই আমাক সোঁৱৰাই দিছে। কিন্তু আমি তেওঁক নিজৰ ভাষাৰে প্ৰাৰ্থনা কৰিবলৈ শিকাটো তেওঁ বিচাৰে। প্ৰাৰ্থনা আনক দেখুৱাবৰ বাবে নহয়, ই আমাৰ আৰু ঈশ্বৰৰ মাজৰ এটা সম্বন্ধ। আৰু সকলোতকৈ ফলপ্ৰসূ প্ৰাৰ্থনা হৈছে যেতিয়া আপুনি আপোনাৰ কোঠাত সোমাই গোপনে প্ৰাৰ্থনা কৰে। সমজুৱা প্ৰাৰ্থনাতকৈ আমাক আজি অধিক ব্যক্তিগত প্ৰাৰ্থনাৰহে প্ৰয়োজন। এই কোনো এজন ব্যক্তি আৰু ঈশ্বৰৰ মাজত পোনপটীয়া সম্বন্ধ হ'ব লাগে। ইয়াৰ পাছত প্ৰভুৱে লঘোণ দিয়াৰ বিষয়টোলৈ আহিব। 16 নম্বৰ পদটো পঢ়িম। আৰু তোমালোকে যেতিয়া লঘোণ দিয়া তেতিয়া কপটীয়াবিলাকৰ নিচিনাকৈ মুখ মলিন নকৰিবা, কিয়নো তেওঁবিলাকে লঘোণীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিৱৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকে নিজ নিজ পুৰস্কাৰ পালেই। আজি বিশ্বাসকাৰীসকলৰ বাবে লঘোণৰ যথেষ্ট উপযোগিতা আছে, কিন্তু যদিহে সেইটো গোপনে কৰা হয়। 17 আৰু 18 নম্বৰ পদ দুটা পঢ়িম। কিন্তু তুমি লঘোণ দিয়া সময়ত মানুহৰ আগত নিজকে লঘোণীয়া নেদেখুৱাই গুপুতে থকা তোমাৰ পিতৃৰ আগত নিজকে যেন লঘোণীয়া দেখুওৱা, এই নিমিত্তে তোমাৰ মূৰত তেল ঘঁহা আৰু মুখো ধোৱা, তাতে গুপুতে দেখি থকা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব। ইয়াৰ পাছত প্ৰভু যীশু টকাৰ কথালৈ আহিছে। শিক্ষক প্ৰচাৰকসকলে এই বিষয়ে শিক্ষা দিয়াটো অৱশ্যে বহুতেই ভাল নাপায়। আমি পঢ়ি দিম 19 পৰা 21 নম্বৰ পদলৈকে। যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাচিবা। কিন্তু য'তে পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দি নিনিয়ে, এনে স্বৰ্গত নিজলৈ ধন সাঁচা। কিয়নো য'তে তোমাৰ ধন ত'তে তোমাৰ মনো হ'ব। বহুতো লোকে ভাবে টকা আত্মিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰি আৰু ই জাগতিক বস্তু। কিন্তু আমাৰ প্ৰভুৱে আমাক সৰগত ধন সাঁচিবলৈ কৈছে। কেনেকৈ? কোনো বিখ্যাত বেংকত নথৈ স্বৰ্গত জমা কৰি, অৰ্থাৎ প্ৰভুৰ উদ্দেশ্যে দান দিয়াৰ দ্বাৰা, কিন্তু প্ৰভুৰ কামৰ বাবেহে। অৰ্থাৎ আমি যি দান দিওঁ সেই দান সঁচাকৈ প্ৰভুৰ উদ্দেশ্যে ব্যৱহাৰ হৈ আছে নে নাই সেইটো আমি নিশ্চিতভাৱে জনা উচিত। যদিহে ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যা আৰু বাইবেলত কোৱা ধৰণে ব্যৱহাৰ হৈ আছে, তেনেহ'লে ই স্বৰ্গত বৈধ সম্পত্তি হ'ব। তেনেদৰে আমি স্বৰ্গত ধন সাঁচিব পাৰোঁ। এতিয়া 26 নম্বৰ পদটো পঢ়ি দিম। আকাশৰ চৰাইবোৰলৈ চোৱা, সেইবোৰে নবয়, নাদায় আৰু মেৰতো নচপায়, তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱানে? চৰায়ে শস্য নিসিঁচে, শস্য নচপায়,
ঈশ্বৰৰ ওপৰতে সিহঁত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে। আমিও তেনেদৰে কৰা উচিত। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱানে? তাৰমানে আমি আমাৰ বুদ্ধি বিবেচনা ব্যৱহাৰ কৰিব নালাগে এনে নহয়, কাৰণ এই সামৰ্থ্য আমাক ঈশ্বৰেই দিছে। এজন মানুহে সুধিছিল, খ্ৰীষ্টীয় বিশ্বাসী লোকে জীৱন বীমা কৰিব লাগেনে? নিশ্চয় লাগে, কাৰণ আজি আমাৰ হাতত এই ব্যৱস্থাটো আছে আমাৰ পৰিয়াল আৰু নিজৰ যত্ন লোৱাৰ ক্ষেত্ৰত আমাৰ মনত সকাহ দিয়াৰ কাৰণে। কিন্তু দৰকাৰী কথাটো এইয়ে যে আমি এনেদৰে জীৱন কটাব নালাগে য'ত জাগতিক বিষয়বস্তুবোৰ আমাৰ বাবে বোজাস্বৰূপ হৈ পৰে। এতিয়া 28 নম্বৰ পদটো পঢ়ি দিম। আৰু বস্ত্ৰলৈ বা কিয় চিন্তা কৰা? পথাৰৰ কণাৰী ফুল কেনেকৈ বাঢ়ে তাক ভাবি চোৱা। সেইবোৰে শ্ৰম নকৰে, সূতাও নাকাটে। মানুহে কাপোৰ কিনিবলৈ বা পিন্ধিবলৈ কিমান সময় খৰচ কৰে ভাবি চাওকচোন। কেতিয়াবা পোছাক ভাল নথকাৰ বাবে কোনো ঠাইলৈ যাবলৈকে মানুহে সংকোচ কৰে। কিন্তু পথাৰৰ কণাৰী ফুলৰ কথাই ভাবকচোন। সেইবোৰে নিজৰ পোছাক চিলাব নোৱাৰে। ঈশ্বৰে সেইবোৰৰ যত্ন লয়। অৱশ্যে আমি সামৰ্থ্য অনুসাৰে যিমান ভালদৰে পাৰোঁ পোছাক পিন্ধা উচিত। জধলা পোছাক পিন্ধি ঈশ্বৰক সন্মান কৰা নিশ্চয় নুবুজায়। 29 নম্বৰ পদ। তথাপি মই তোমালোকক কওঁ, চলোমন নিজৰ সকলো ঐশ্বৰ্যৰে সৈতেও সেইবোৰৰ এটাৰ নিচিনা বিভূষিত নাছিল। আমাৰ বহুতৰে হয়তো বিশেষ কৰিবলগীয়া একো নাথাকিব পাৰে, তথাপি আমাৰ যি আছে তাৰেই আমি ভালদৰে পোছাক পিন্ধা উচিত। 30 নম্বৰ পদ। এতেকে পথাৰৰ যি বন আজি আছে কাইলৈ জুইশালত পেলোৱা হ'ব, তাকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেন্তে সেই অল্পবিশ্বাসীবিলাক তেওঁ তাতকৈ তোমালোকক ভূষিত নকৰিবনে? আমি জাগতিক বিষয়বোৰ লৈ অত্যধিক চিন্তা কৰা উচিত নহয়। জাগতিক বিষয়বস্তুবোৰ আমাৰ জীৱনৰ মূল্য বা লক্ষ্য হোৱা উচিত নহয়। 33 আৰু 34 নম্বৰ পদ একেলগে পাঠ কৰি দিম। কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা, তাতে এই সকলো তোমালোকক দিয়া হ'ব। এতেকে কাইলৈৰ নিমিত্তে চিন্তা নকৰিবা, কিয়নো কাইলৈয়ে নিজে নিজলৈ চিন্তা কৰিব। দিনৰ যি কষ্ট দিনটোলৈ সেয়ে যথেষ্ট। কাইলৈৰ বাবে চিন্তা নকৰিবা, অৰ্থাৎ অনাহক চিন্তা নকৰিবা। তেওঁ ফুল চৰাই আদি সকলোৰে যত্ন লয়, আপোনাৰো যত্ন ল'ব পাৰিব। কিন্তু দৰকাৰী কথাটো হৈছে তেওঁক জীৱনত সকলোতকৈ আগস্থান দিয়াটো। আজিৰ দিনটো হৈছে আমি যোৱাকালি অনাহকতে চিন্তা কৰি থকা অহাকালি। প্ৰিয় দৰ্শক, আপোনাৰ সকলো চিন্তাৰ ভাৰ প্ৰভু যীশুতেই অৰ্পণ কৰিবলৈ আপুনি শিকিছেনে? তেওঁ যে আপোনাৰ বাবে চিন্তা কৰে সেই কথা মনত ৰাখি চলিবলৈ আমি শিকা উচিত। আজিলৈ আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ, কিয়নো তোমাৰ বাক্যৰ যোগেৰে তুমি আমাক আকৌ এবাৰ মনত পেলাই দিলা যে তুমি আমাৰ কাৰণে চিন্তা কৰা আৰু আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয় সকলোখিনি তুমি আমাক যোগাই থাকিব পাৰা, যদিহে আমি তোমাৰ ওপৰত ভৰসা কৰি চলোঁ। প্ৰভু, আমি প্ৰাৰ্থনা কৰিছোঁ আমাৰ দৰ্শকসকলৰ মনতো তুমি এনে বিশ্বাস জগাই তোলা আৰু সকলো কথাৰ বাবে তোমাতেই ভৰসা কৰি চলিবলৈ তেওঁলোকক বিশেষভাৱে আশীৰ্বাদ কৰা। কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আপোনাক বিশেষ অনুৰোধ জনাওঁ যে এই অনুষ্ঠান আপোনাৰ কেনে লাগিছে অনুগ্ৰহ কৰি জনাব। আপোনাৰ কোনো প্ৰশ্ন থাকিলেও আমাক সুধিব পাৰে। আমি চেষ্টা কৰিম আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ। মই বিশ্বাস কৰোঁ এই অনুষ্ঠানৰ দ্বাৰা প্ৰতিদিনে আপোনাৰ আৰু মোৰ জীৱনত ঈশ্বৰে নতুন নতুন আশীৰ্বাদ যোগ কৰিছে। আজিৰ আলোচনাত আপুনি যি শিকিছে তাৰ পৰা এটা সৰু প্ৰশ্ন কৰা হ'ব। আপুনি মন দি শুনি আৰু তাৰ উত্তৰটো লিখি পঠাবচোন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লোণ আৰু পোহৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে প্ৰাৰ্থনাৰ বিশেষত্ব হ'ব লাগে ডেছ। অপশ্যন এ, নিষ্ঠাবান আৰু সৰল। অপশ্যন বি, কপটীয়াৰ দৰে। অপশ্যন চি, চলনাকাৰীৰ দৰে। অপশ্যন ডি, অৰ্থহীন।
প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।